নমস্কাৰ আৰু শুভ সন্ধ্যা সকলোলৈকে। আজিৰ এই শুভক্ষণত আপোনালোক সকলো গুণীজ্ঞানী ব্যক্তিৰ সন্মুখত উপস্থিত হৈ এষাৰি কথা কোৱাৰ সুযোগ লাভ কৰাৰ বাবে মই নিজকে ধন্য মানিছোঁ। আজিৰ বিষয়বস্তু হ'ল বাধাগ্ৰস্ততা, ইংৰাজীত যাক ডিজেবিলিটি বুলি কোৱা হয়। বাধাগ্ৰস্ততাৰ বিষয়বস্তু অতি বিশাল আৰু অত্যন্ত সংবেদনশীল। আমাৰ সীমিত জ্ঞান আৰু অধ্যয়নেৰে এই বিষয়বস্তু উপস্থাপন কৰোঁতে যদি কিবা ভুলভ্ৰান্তি ৰৈ যায় তাৰ বাবে মই আপোনালোকৰ ক্ষমাপ্ৰাৰ্থী। এতিয়া বাধাগ্ৰস্ততানো কি, কিয় হয়, কেনেদৰে ইয়াক সীমিত কৰিব পাৰি, এই কথাবিলাক আলোচনা কৰোঁতে আমি জানিব লাগিব যে যিকেইটা মহৎ বৈশিষ্ট্যই আধুনিক মানৱ সভ্যতাক মহিমামণ্ডিত কৰিছে সেইবোৰৰ এটা হ'ল দিব্যাংগসকলৰ প্ৰতি মানুহৰ নতুন দৃষ্টিভংগী। আজি কিছুদিন আগলৈকে শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত লোকসকলক সমাজত স্থান দিয়া হৈছিল পাতালত। সমাজৰ অন্যান্য সদস্যসকলৰ সমান মানৱিক মৰ্যাদাৰে জীয়াই থকাৰ পৰা তেওঁলোকক যুগ যুগ ধৰি বঞ্চিত কৰি ৰখা হৈছিল। আধুনিক যুগত যিবোৰ নতুন শুভংকৰ চিন্তাৰ উন্মেষ হৈছে সেইবোৰৰ ভিতৰত দিব্যাংগসকলক নতুন দৃষ্টিভংগীৰে চাবলৈ শিকাটোক আৰু তেওঁলোকক সমাজত পূৰ্ণ মানৱিক মৰ্যাদাৰে পুনৰ সংস্থাপন কৰিবলৈ লোৱা সংকল্পটোক এটা বিশেষভাৱে উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি। সচৰাচৰ ব্যৱহাৰ কৰা অক্ষমতা, প্ৰতিবন্ধী অথবা বাধাগ্ৰস্ততা আদি পাৰিভাষিক সূচকবোৰ যথাস্থানত খাপ খাইছেনে নাই সেইটো দিশলৈ লক্ষ্য কৰিহে আমি কওঁতে বা লিখোঁতে তাক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। এই প্ৰসংগত পৰিভাষাৰ সূচক বুলি কওঁতে সহজ অৰ্থত আমি শাৰীৰিক আৰু মানসিক সীমাবদ্ধতা আৰু অসুস্থতাই সৃষ্টি কৰা অসুবিধাজনক অৱস্থাৰ কথা উল্লেখ কৰা হয়। অক্ষমতা এটা অৱস্থাহে, ই কোনো ৰোগ নহয়। বাধাগ্ৰস্ততা হ'ল এনে এটি অৱস্থা যি অৱস্থাত সাধাৰণতে অধিকাংশ লোকে কৰিব পৰা কাম বাধাগ্ৰস্তজনে কৰিব নোৱাৰে। এজন লোকৰ শিক্ষাগত, সামাজিক, বৃত্তিমূলক নাইবা অন্যান্য ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নকৰালৈকে ব্যক্তিজনক বাধাগ্ৰস্ত বুলি ক'ব পৰা নাযায়। বাধাগ্ৰস্ততাৰ সাধাৰণতে তিনিটা পৰ্যায় পোৱা যায়। সেইকেইটা হ'ল অংগখুট, ইংৰাজীত ইম্পেয়াৰমেণ্ট, অক্ষমতা, ইংৰাজীত ডিজেবিলিটি আৰু প্ৰতিবন্ধকতা, ইংৰাজীত হেণ্ডিকেপ। এতিয়া আমি অংগখুট মানে কি বুজাই তাক বুজিব যত্ন কৰিম। এজন ব্যক্তিৰ শাৰীৰিক ক্ষতি বা অস্বাভাৱিক শাৰীৰিক গঠনে দৈনন্দিন কাম কাজত যদি প্ৰভাৱ পেলায় আৰু বাহ্যিকভাৱে যি অস্বাভাৱিকতা পৰিলক্ষিত হয় তাক অংগখুট বুলি কোৱা হয়। অক্ষমতা হ'ল এনে এজন ব্যক্তিৰ অংগখুটৰ ফলত সাধাৰণ ক্ৰিয়াকলাপত দেখা দিয়া সমস্যা বা সেই সমস্যাই আনি দিয়া সীমাবদ্ধতা। প্ৰতিবন্ধকতা মানে হ'ল ব্যক্তি এজনে অংগখুট বা অক্ষমতাৰ বাবে বয়স আৰু লিংগভেদে সামাজিক সাংস্কৃতিক দিশত দেখা দিয়া সমস্যাৰ বাবে সাধাৰণ জীৱন যাপন আৰু ক্ৰিয়াকলাপত দেখা দিয়া সীমাবদ্ধতা। বাধাগ্ৰস্ততাক দুভাগত ভাগ কৰিব পাৰি। এভাগ হ'ল দৃষ্টি বাধাগ্ৰস্ততা, ভিজুৱেল ইম্পেয়াৰমেণ্ট, আৰু ক্ষীণ দৃষ্টিসম্পন্ন ল' ভিজন। ইয়াৰ উপৰিও আমি হিয়াৰিং ইম্পেয়াৰমেণ্ট বা শ্ৰৱণ বাধাগ্ৰস্ততাৰ কথাও কোৱা হয়। এটি স্বাভাৱিক শিশুৱে মাকৰ গৰ্ভৰ পৰা শব্দপূৰ্ণ পৃথিৱীত প্ৰৱেশ কৰিয়েই পাৰিপাৰ্শ্বিকতাৰ পৰা অহা ভিন ভিন শব্দ
তথা মানুহৰ মাত কথা শুনিলে হাঁহি কান্দি ভীতিগ্ৰস্ত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যিসকল শিশুৰ ক্ষেত্ৰত জন্মৰ পাছৰ পৰা এনেবোৰ প্ৰতিক্ৰিয়া দেখা নাযায় তেওঁলোকক শ্ৰৱণ বাধাগ্ৰস্ত বুলি চিনাক্ত কৰিব পৰা যায়। বৌদ্ধিক অক্ষমতা, ইণ্টেলেকচুৱেল ডিজেবিলিটি। কোনো শিশুৰে তেওঁৰ সমবয়সীয়া আন শিশুৰ দৰে মানসিক বিকাশ নহয়। বয়সৰ লগত বিকাশৰ স্তৰ পিছ পৰি থাকে, অৰ্থাৎ বুদ্ধিমত্তা বয়স অনুসৰি নহয় বৰং পিছ পৰি থাকে। তেনে শিশুক বৌদ্ধিকভাৱে অক্ষম বুলি কোৱা হয়। বৌদ্ধিক অক্ষমতাৰ প্ৰধান লক্ষণবোৰ হ'ল যুক্তিসন্মত তুলনা, শিকন আৰু উপযোগী সমস্যা সমাধানত অপৰাগত প্ৰকাশ কৰা। ইয়াৰ লগতে প্ৰত্যহিক জীৱন, সামাজিক আৰু ব্যৱহাৰিক আচৰণৰ ক্ষেত্ৰতো বৌদ্ধিক অক্ষমতা থকা ব্যক্তিৰ দেহ আৰু মনৰ মাজৰ সমন্বয় নাথাকে। দৈহিক আচৰণ অস্বাভাৱিক আৰু মানসিক অভিব্যক্তি অসংলগ্ন হয়। ইয়াৰ পাছত শিকন অসমৰ্থতা, লাৰ্নিং ডিজেবিলিটি। সাধাৰণতে যিসকল শিশুৱে বুদ্ধিবৃত্তি, আচৰণ আদি স্বাভাৱিক যদিও কিছুমান বিশেষ ক্ষেত্ৰত যেনে লিখা পঢ়া, অংক কৰা, কথা কোৱা, অমনোযোগী বা আচৰণৰ বিসংগতি আদি সমস্যাই দেখা দিয়ে, তেনে শিক্ষাৰ্থীক শিকন অসমৰ্থ বুলি ক'ব পাৰি। স্নায়ৱিক ক্ষতিৰ বাবে শিকন অসমৰ্থতাৰ ফলত শিশু এটিৰ শুনা, কথা কোৱা, লিখা পঢ়া, বানান, অংক কৰা, চিন্তা কৰা, মনোযোগ দিয়া সম্পৰ্কীয় সমস্যাবোৰৰ ক্ষেত্ৰত বুজাৰ অসুবিধাই দেখা দিয়ে। ইয়াৰ পাছত একাধিক বাধাগ্ৰস্ততা বা মাল্টিপল ডিজেবিলিটি। এজন ব্যক্তিৰ যদি এটাতকৈ অধিক অক্ষমতা থাকে সেই অৱস্থাক একাধিক অক্ষমতা বুলি কোৱা হয়। উদাহৰণস্বৰূপে বধিৰ দৃষ্টিহীনতা, that is deaf blindness। একাধিক অক্ষমতা থকা ব্যক্তিৰ সাধাৰণতে ভাৱ প্ৰকাশ, আচৰণৰ বিকাশ আৰু শিকন প্ৰক্ৰিয়াত বিভিন্ন সমস্যাই দেখা দিয়ে। শিকন অক্ষমতাৰ ভাগসমূহ হ'ল: 1. বোধগম্য অক্ষমতা, ইংৰাজীত পাৰচেপচুৱেল ডিজেবিলিটিজ। 2. পঠন বিশৃংখলা, ইংৰাজীত ডিছলেক্সিয়া। 3. লিখন বিশৃংখলা, ইংৰাজীত ডিছগ্ৰাফিয়া। 4. গাণিতিক শিকনৰ বিশৃংখলা, ইংৰাজীত ডিছকেলকুলিয়া। 5. ডিছপেৰেক্সিয়া। 6. বিকশিত বাকবোধ, ডেভেলপমেণ্টেল এফাচিয়া। ইয়াৰ পাছত আৰু এবিধ আমাৰ ডিজেবিলিটি আছে, সেয়া হ'ল মানসিক অসুস্থতা। যেতিয়া কোনো এজন ব্যক্তি বাস্তৱ পৰিৱেশৰ পৰা আঁতৰি গৈ বোধশক্তি, পাৰিপাৰ্শ্বিক অৱস্থা আৰু স্মৃতিৰ সৈতে নিজৰ বিচাৰ বুদ্ধি, আচৰণ আৰু নিৰ্দিষ্ট সময়ৰ পৰিৱেশৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে, তেতিয়া তেনে ব্যক্তিক মানসিকভাৱে অসুস্থ বুলি কোৱা হয়। কিন্তু মন কৰিবলগীয়া কথা যে মানসিক অসুস্থতা আৰু মানসিক বাধাগ্ৰস্ততা বৌদ্ধিক অক্ষমতা একে নহয়। শেষত মোৰ কথিকাটি সমাপ্তি কৰিব বিচাৰিম এই কথাকেইষাৰেৰে। সামাজিক অন্তৰ্ভুক্তি হৈছে অক্ষমতাগ্ৰস্তসকলৰ জীৱনত প্ৰথম হেঙাৰ। সামাজিক অন্তৰ্ভুক্তিকৰণ হ'ল এটা বহিমুখী ধাৰণা। দিব্যাংগসকলক স্বাভাৱিক মানুহৰ সমান অধিকাৰ আৰু মৰ্যাদাৰে সমাজত পুনৰ সংস্থাপন কৰিবলৈ প্ৰয়াস কৰা আন্দোলনটো এতিয়া পৃথিৱীৰ বহু দেশলৈকে বিয়পি পৰিছে। এই সমস্যাটো আৰু সমাধানৰ উপায় বিচাৰি সমগ্ৰ বিশ্বজুৰি নানা পৰ্যায়ত আলোচনা হ'ব ধৰিছে। বিদেশৰ বহুতো বিশ্ববিদ্যালয়ত এই বিষয়ে গৱেষণাও চলিছে।
উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত চলা অধ্যয়নে এই কথাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে যে কেৱল আৰ্থিক সাহায্য দিয়েই বা তেওঁলোকৰ জীৱন যাত্ৰাত পথ সুগম কৰিয়েই দিব্যাংগসকলক সম্পূৰ্ণ মানৱিক মৰ্যাদা আৰু অধিকাৰ দিব নোৱাৰি। তাৰ লগে লগে তেওঁলোকৰ আৱেগিক প্ৰয়োজনবোৰলৈকে মনোযোগ দিব লাগিব। দিব্যাংগসকলৰ ব্যক্তিগত সামৰ্থ্য অনুযায়ী তেওঁলোকক সৃষ্টিশীল কামত বা চিন্তাত ব্যস্ত ৰাখিবলৈ সুবিধা সৃষ্টি কৰিব পাৰিলেহে তেওঁলোকৰ প্ৰকৃত উপকাৰ কৰা হ'ব। মই উদাহৰণস্বৰূপে এটা আন্দোলনৰ কথা মই ইয়াত দেশ এখনক মহান বুলি গণ্য কৰা হয় সেই দেশৰ মানুহৰ চিন্তা চেতনা অনুসৰি। সেই স্বপ্ন চিন্তা আৰু কৰ্মৰ প্ৰতি লক্ষ্য ৰাখি শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত, বিশেষভাৱে সক্ষম, আৰ্থিকভাৱে পিছপৰা, দুৰ্দশাগ্ৰস্ত লোক আৰু দুৰাৰোগ্য ৰোগীসকলৰ কাষত থিয় হৈ আৰ্থিক সাহায্য আগবঢ়োৱা, মানসিকভাৱে তেখেতসকলক সবল কৰি তোলা আৰু তেখেতসকলৰ প্ৰতিভাসমূহ বিকশিত কৰি সমাজত মৰ্যাদাসহ প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যেৰে কিছু হৃদয়বান ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত 2011 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত মহানগৰত প্ৰথিতযশা সাহিত্যিক কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ সান্নিধ্যত কৰুণাধাৰা নামৰ এটি ন্যাসৰ জন্ম হয়। এই পৰ্যন্ত কৰুণাধাৰাই 2180ৰো অধিক লোকক প্ৰায় 3.81 কোটি টকাৰ সাহায্য আগবঢ়াইছে। মই জনাত আজিকালি বিভিন্ন মহাবিদ্যালয়সমূহতো ডিজেবিলিটি ষ্টাডিজৰ বিষয়ে কিছুমান চেল বা চেণ্টাৰ তেওঁলোকে খুলিছে। উদাহৰণস্বৰূপে নৰ্থ লখিমপুৰ কলেজৰ তেওঁলোকৰ চেণ্টাৰ ফৰ ডিজেবিলিটি ষ্টাডিজ আছে। তাৰোপৰি শ্বিলঙৰ লেডিকিন গাৰ্লছ কলেজ তেওঁলোকৰো চেল ফৰ পাৰ্চনছ উইথ ডিজেবিলিটি তেওঁলোকৰ এটা চেল আছে। সেই চেলত তেওঁলোকে প্লেটফৰ্ম প্ৰভাইড কৰে ল'ৰা ছোৱালীসকলৰ স্পেচিয়েল নিড থকা ল'ৰা ছোৱালীসকলৰ তেওঁলোকৰ টেলেণ্ট শ্ব'কেছ কৰিবলৈ। এই ক্ষেত্ৰত মহাবিদ্যালয়সমূহে বিভিন্ন পদক্ষেপ লোৱা দেখা গৈছে। তাৰ ভিতৰত মই জনাত নৰ্থ লখিমপুৰ কলেজৰ এটা চেণ্টাৰ আছে which is called Center for Disability Studies। আৰু এটি উদাহৰণ মই দিব পাৰোঁ শ্বিলঙৰ লেডিকিন গাৰ্লছ কলেজ তেওঁলোকৰ এটা চেল আছে আৰু সেইটোক কোৱা হয় চেল ফৰ পাৰ্চনছ উইথ ডিজেবিলিটিজ। এই চেলৰ উদ্দেশ্য হ'ল ষ্টুডেণ্টছ উইথ স্পেচিয়েল নিডৰ ষ্টুডেণ্টখিনিক তেওঁলোকক এখন প্লেটফৰ্ম দিয়া, ইনক্লুচিভিটিৰ কাৰণে, অন্তৰ্ভুক্তিৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ টেলেণ্ট শ্ব' ভেৰাইটি প্ৰগ্ৰাম ৰখা হয়। ইয়াৰ বাহিৰেও আৰু কোনোবা থাকিব পাৰে, মোৰ অৱগত নহয়। মই আমাৰ নৰ্থ ইষ্টৰ ইমানখিনিয়ে গম পাওঁ এতিয়ালৈকে। অৱশেষত মোৰ কথিকা এই কথাৰে শেষ কৰিবলৈ চেষ্টা কৰিম। মই ক'ব বিচাৰোঁ যে শাৰীৰিকভাৱে অক্ষমসকলক সামাজিক সমতা প্ৰদান কৰাটো সমাজৰ প্ৰতিজন লোকৰে দায়িত্ব। উমৈহতীয়া প্ৰচেষ্টাৰে এনে লোকসকলৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মানৱ সেৱাৰ নিৰ্মল আনন্দেৰে প্ৰতিগৰাকী শাৰীৰিকভাৱে সক্ষম লোকে উদ্যোগ হাতত লোৱা উচিত। ধন্যবাদ। শুভৰাত্ৰি।